মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ ৰেখা আৰু কোণ অধ্যায়ৰ অনুশীলনী 6.3 দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেণ্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰশ্নটো চাওঁ। 1 নম্বৰটো 6.3 অনুশীলনীৰ চিত্ৰত পি কিউ আৰৰ কিউ আৰু আর কিউ পি আৰু আর কিউক কি পি কিউ আর এটা ত্ৰিভুজ, ইয়াৰে কি কৰা হৈছে কিউ পি মানে কিউ পি কোনফালে হ'ব, আমি কোনটো কৈছো কিউ আগতে কৈছো পি পিছত কৈছো, গতিকে কিউ পি বুলি ক'লে এইটো ফালে কিউ পি আৰু আর কিউ বুলি ক'লে এইফালৰ পৰা আহিব লাগিব, আর কিউ এইফালৰ পৰা ক্ৰমে বাহু দুটাক ক্ৰমে এছ আৰু টি বিন্দুলৈ বঢ়াই দিয়া হ'ল। কিউ পিক এছ বিন্দুলৈ বঢ়াই দিয়া হ'ল আৰু আৰ কিউক টি বিন্দুলৈ বঢ়াই দিয়া হ'ল। যদি এছ পি আৰ 135 আৰু পি কিউ টি 110 ডিগ্ৰী, তেন্তে পি আৰ কিউ এই কোণটোৰ মান উলিয়াব লাগে। ঠিক আছে, এতিয়া আমি কি জানো, ইয়াতে লিখিব পাৰো সলিউশনটো লিখিব পাৰো, এই কোণটো আৰু এই কোণটোৰ মাপৰ সমষ্টি আমি কি ক'ব পাৰো, কিউ পি আৰ প্লাছ আৰ পি এছ বা এছ পি, ইয়াত দিয়া আছে এছ পি আৰ, ইহঁতৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী। গতিকে মাপৰ সমষ্টি 180 ডিগ্ৰী, এইটো কিহৰ কাৰণে 180 ডিগ্ৰী, যিহেতু এইটো সৰল কোণ মানে সৰল কোণে কি কৰে 180 ডিগ্ৰী কোণ উৎপন্ন কৰে। গতিকে এইটো এতিয়া আমি যদি চাওঁ কিউ পি আৰ দিয়া আছে, কিউ পি আৰ ইয়াৰ মানটো আমাক ইয়াতে দিয়া নাই, গতিকে কিউ পি আৰ আমি লিখিম কিউ পি আৰ প্লাছ এছ পি আৰ কিমান দিয়া আছে 135 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী। নিশ্চয় বুজি পাইছা। গতিকে এতিয়া কি হ'ব, আমি যদি কিউ পি আৰ এইটো যদি সেইফালে লৈ যাওঁ 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰীৰ পৰা যদি 35 ডিগ্ৰী যদি আমি মাইনাছ কৰো, 180 ডিগ্ৰীৰ পৰা 135 ডিগ্ৰী বিয়োগ কৰো, কি হ'ব, এইটো 10ৰ 5 গ'ল 5, এইটো থাকিল 7, 7ক 3 গ'ল 4, গতিকে এইটো কিমান হ'ব 45 ডিগ্ৰী। গতিকে এইটো হ'ব 45 ডিগ্ৰী হ'ল। গতিকে কিউ পি আৰৰ মানটো 45 ডিগ্ৰী। এতিয়া আমি এটা কি আগত মানে আমি কি এটা ফৰ্মুলা পাইছিলো, এটা উপপাদ্য পাইছিলো, থিওৰেম, মানে ত্ৰিভুজৰ বহিকোণটোৰ মাপ তাৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ মাপৰ সমষ্টিৰ সমান। গতিকে তেনেকে পাইছিলো। গতিকে ত্ৰিভুজৰ আমি কি ক'ব পাৰো, আমি জানো যে ইয়াতে আমি উপপাদ্যটো লিখিম, আমি জানো যে ত্ৰিভুজৰ বহিকোণৰ মাপ, এইটো এটা বহিকোণ, আমি যদি এইটো এটা বহিকোণ বুলি ধৰো, এইটোও বহিকোণ, কিন্তু আমি ধৰিছো এই বহিকোণটোৰ কথা লৈছো। ত্ৰিভুজৰ বহিকোণৰ মাপ তাৰ দূৰৱৰ্তী মানে দূৰত থকা, তাৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ মাপৰ সমষ্টিৰ সমান। এই বহিকোণটো তাৰ দূৰত থকা অন্তকোণ এইটো আৰু এই কোণটোৰ মাপৰ সমষ্টিৰ সমান। গতিকে আমি কি লিখিব পাৰো, আমি আগতে কিউ পি আৰ প্লাছ পি আৰ কিউ, এই দূৰৱৰ্তী অন্তকোণ দুটা আমি আগতে লিখিছো পি আৰ কিউ,
ইজ ইকুৱেল টু তাৰ বহীগুণ কোনটো পি কিউ টি পি কিউ টি এইটো তাৰ বহীগুণ আমি এনেকৈ লিখিছো আগত মানে দূৰৱৰ্তী অনুষ্ঠ কোণ দুটাৰ সমষ্টি লিখিছো তাৰ পিছত ইজ ইকুৱেল টু তাৰ বহীগুণটো লিখিছো তাৰ যিটো কাৰেস্পন্ডিং যিটো বহীগুণ আছে সেইটো হিচাপত লিখিছো আমি এতিয়া চোৱা এটা আমি মচিছো এইটো এতিয়া ইয়াৰ পৰা আমি QPR ৰ মানটো পাইছো QPR ৰ মানটো বহুৱাইছো QPR ৰ মানটো পাইছো 45 ডিগ্ৰী প্লাস PRQ ৰ মানটো আমাক উলিয়াব দিছে আৰু PQT ৰ মানটো দিয়া আছে 110 ডিগ্ৰী গতিকে এইটো আমি লিখিম PRQ is equal to 110 ডিগ্ৰী মাইনাস এইটো 45 টো ইফালে যাব যদি আমি এই 45 টো বিয়োগ কৰো PRQ is equal to 110 ৰ পৰা আমি ইয়াতে 110 ৰ পৰা 110 ডিগ্ৰীৰ পৰা যদি 45 ডিগ্ৰী বিয়োগ কৰো কিমান হ'ব 10 ৰ 5 গুণ 5 ইয়াতে কি থাকে 0 9 4 গুণ 6 65 ডিগ্ৰী আমাৰ এই PRQ কোণটোৰ মান হ'ব কিমান 65 ডিগ্ৰী গতিকে আমি ইয়াতে কি কৰিলো বেলেগ কোণে আমি সৰল কোণৰ কথাটো ক'লো সৰল কোণটো ব্যৱহাৰ কৰিলো সৰল কোণ যে দুটা কোণৰ মাপৰ সমষ্টি এইটো এটা সৰল কোণ হয় 180 ডিগ্ৰী তাৰ পিছত ইয়াতে আমি কি উপপাদ্য ব্যৱহাৰ কৰিলো ত্ৰিভুজৰ বহিষ্ঠ কোণৰ মাপ তাৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ মাপৰ সমষ্টিৰ সমান এই উপপাদ্যটো ইয়াত ব্যৱহাৰ কৰিছো অনুশীলনী 6.3 দুই নম্বৰটো চাবা চিত্ৰত x সমান কিমান 62 ডিগ্ৰী XYZ এই ডাঙৰ কোণটো কিমান কৈছে 54 ডিগ্ৰী যদি ত্ৰিভুজ XYZ ৰ YO আৰু ZO কি XYZ আৰু XZY সমদ্বিখণ্ড তাৰমানে কি YO টো XYZ ৰ সমদ্বিখণ্ড এটালে কি এডুক দুই ভাগ কৰে আৰু ZOI বা আমাৰ কি কৈছে ZOI XZY কোনটো সমদ্বিখণ্ডিত কৰে বা দুই ভাগ কৰে তেতিয়া কি উলিয়াব লাগে OZY আৰু YOZ এই কোণটো আমাৰ উলিয়াব লাগে আৰু এই কোণটোৰ মান উলিয়াব লাগে এটা চাবা এইটোৰ পৰা আমি কি পাম আমি এই যেটো ত্ৰিভুজ আছে আমি কি লিখিছো ত্ৰিভুজ XYZ ৰ পৰা XY বা আমি কি কৰিব পাৰো ইয়াত লিখিব পাৰো এনেকে ত্ৰিভুজ আমি জানো যে আমি হেতু বাৰে বাৰে ব্যৱহাৰ কৰিম আমি জানো যে ত্ৰিভুজৰ আমি জানো যে ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী বুলি আমি জানো গতিকে আমি কি লিখিব পাৰো XYZ প্লাস এই কোণটো প্লাস YXZ মানে YXZ মানে ইয়াতে x কোণ বুলি কৈছে প্লাস XYZ আমি লিখিলো XZY ইকুয়াল টু 180 ডিগ্ৰী হ'ল এটা আমাৰ ইয়াতে কি মান দিয়া আছে XYZ ৰ মান দিয়া আছে XYZ ৰ মান 54 ডিগ্ৰী YXZ ৰ মান 62 ডিগ্ৰী ইয়াত কি বুলি কৈছে x বুলি কৈছে এটা কোণে x গতিকে এইটো 62 ডিগ্ৰী প্লাস XZY equal to
180 ডিগ্ৰী গতিকে এইটো আমি দুটা যোগ কৰো যদি কিমান হ'ব 6 4 2 6 5 6 11 116 ডিগ্ৰী x z y equal to 180 ডিগ্ৰী গতিকে x z y এর মানটো x z y এর মানটো আমি কি পাম 180 ডিগ্ৰীৰ পৰা 116 ডিগ্ৰী এটো ইফালে লৈ গলে দিও হ'ব 116 ডিগ্ৰী যদি আমি বাদ দিও কিমান পাম 180 ৰ পৰা 116 ডিগ্ৰী যদি বাদ দিও 10 ৰ 6 গুণ 4 7 আছে 7 ৰ 1 গুণ 6 মানে 64 ডিগ্ৰী x z y এর মান কিমান 64 ডিগ্ৰী এই মানটো আমি পালো ডাঙৰ কোণটোৰ মান নিশ্চয় বুজি পাইছা এতিয়া যেহেতু আমাৰ yo যেহেতু yo কিহৰ দ্বিখণ্ডক yo টো x y z ৰ দ্বিখণ্ডক yo টো x y z ৰ দ্বিখণ্ডক গতিকে আমি কি ক'ব পাৰো o y z o y z equal to o y z equal to কিমান half x y z o y z equal to x y z ৰ আধা যিহেতু দুই ভাগ কৰি আছে গতিকে half x y z ৰ মানটো কিমান x y z ৰ কোণটোৰ মান দিয়া আছে 54 গতিকে 54 ডিগ্ৰী মানে 27 ডিগ্ৰী হ'ব এই ভিতৰৰ কোণটো হ'ব কিমান 27 ডিগ্ৰী নিশ্চয় বুজি পাইছা আকৌ একেদৰে এটা কি হ'ব চোৱা আমি এখিনি মচিছো কোৱেশ্চনটো মচিছো আমি তোমালোকে কিতাপত চাই ল'বা এতিয়া আমাৰ কোনটো আছে এই আমি যদি চাও কোনটো কোন o z y হেতু আমি কেনেকৈ পাম যেহেতু এটো কি z o কাৰ দ্বিখণ্ডক z o x y বা x z y দ্বিখণ্ডক x এটো দ্বিখণ্ডক এটো z টো এটো ভাগ কৰে গতিকে আমি ক'ব পাৰো o z y is equal to half x z y গতিকে আমি এই কোণটো এই ডাঙৰ কোণটোৰ আধা গতিকে আমি ডাঙৰ কোণটো পাইছো half x z y এর মানটো আমি কিমান পাইছো 64 ডিগ্ৰী পাইছো গতিকে 60 এটো লিখিম আমি 64 ডিগ্ৰী 64 মানে এটো যদি কাটাকাটি কৰো আমি কিমান 64 আধা 32 ডিগ্ৰী আমি পালো গতিকে এই কোণটো কিমান পালো আমি 32 ডিগ্ৰী পালো এই কোণটো ভিতৰৰ কোণটো 27 ডিগ্ৰী পালো এতিয়া আকৌ আমি এই কোণ তিনিটাৰ অপৰ সমষ্টি আমি কি ক'ব পাৰো গতিকে o আমি এটো কি ক'ব পাৰো এটো y o z আমি o z এটো পালো o z y এটা উলিয়াব দিয়া o z y আমি এটা পালো 32 ডিগ্ৰী এটো এটা আনসাৰ এটা হ'ব আমাৰ আৰু আমাক কি লাগে y o z plus o z y plus o y z o y z এই তিনিটাৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী এটো আমাৰ ত্ৰিভুজ কি ত্রিভুজ ও আমি এটা লিখিম এর কারণ তো ত্রিভুজ ও y z এর কোণ
আৰু ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি আমাৰ এই সৰু ত্ৰিভুজটোৰ কোণকেইটাৰ মাপৰ সমষ্টিও 180 ডিগ্ৰী। গতিকে আমি লিখিছো চোৱা y o z প্লাছ o z y প্লাছ o y z এই তিনিটাৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী। এতিয়া আমি y o z এইটো মান নাজানো, y o z নাজানো, o z y এই মানটো জানো আমি 32 ডিগ্ৰী, এইটো উলিয়াইছো, প্লাছ o y z ৰ মানটো জানো 27 ডিগ্ৰী, এইটো o y z ৰ মানটো জানো আমি 27 ডিগ্ৰী বুলি। এইটো চোৱা, গতিকে 27 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী হ'ল। এতিয়া আমি এইখিনি মচিছো, তোমালোকে নিশ্চয় লিখি আছা। এতিয়া চাবা y o z ইজ প্লাছ 27 ডিগ্ৰী আৰু কিমান 32 ডিগ্ৰী, 27 আৰু 32 টো আমি যোগ কৰিলে কিমান পাম 9 5 59 ডিগ্ৰী আমি পাম, ইজ ইকুৱেল টু 180 ডিগ্ৰী হ'ল। গতিকে এইটো আমি মচিছো, ঠিক আছে। y o z ইজ ইকুৱেল টু 180 ডিগ্ৰী বিয়োগ 59 ডিগ্ৰী, গতিকে হ'ল এইটো ইফালে গলে বিয়োগ হ'ব। গতিকে কিমান হ'ব y o z ৰ মানটো 180 ৰ পৰা যদি 60 যায় 120, 59 গৈছে 121 ডিগ্ৰী, এইটো এটা এনসাৰ হ'ব। গতিকে আমি ইয়াতে কি ব্যৱহাৰ কৰিলো, ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী, সেই উপপাদ্যটো ব্যৱহাৰ কৰিছো। এবাৰ ডাঙৰ ত্ৰিভুজটো ব্যৱহাৰ কৰিছো, এবাৰ ভিতৰৰ সৰু ত্ৰিভুজটো ব্যৱহাৰ কৰিছো, আৰু যে সমদ্বিখণ্ড এই কথাটো ব্যৱহাৰ কৰিছো। নিশ্চয় বুজি পাইছা। তোমালোকৰ কিবা থাকিলে আমাক কমেন্ট কৰি জনাবা। আজিলৈ আমি ইমানতে সামৰিছো, ধন্যবাদ।